অসমৰ ৰাইজে এতিয়া উন্নয়নৰ কথা পাহৰি গৈছে। অসমৰ ৰাইজে এতিয়া যি মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিৰ কথা পাহৰি গৈছে। অসমৰ ৰাজ্যে নিবনুৱা সংস্থাপন, বানপানী সমস্যাৰ সমাধান এইবোৰ কথা যেন পাহৰি গৈছে। চৰকাৰখনে এতিয়া উচ্ছেদ আৰু বাংলাদেশ এই দুটা শব্দ এতিয়া হাইলাইট কৰি সকলো সমস্যা তল পেলাই দিছে। আমি চাওক, আমি নেমচুৱে আমাৰ স্পষ্ট কথা যে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ কোনো লোকক কোনেও হাৰাশাস্তি কৰিব নোৱাৰিব। 1971 চনৰ 25 মাৰ্চৰ যিসকল লোক আছে, হিন্দুই হওক মুছলমানেই হওক, তেওঁলোক স্বদেশী নাগৰিক হয়। অসম চুক্তিমতে তেওঁলোক ভাৰতীয় নাগৰিক। কিন্তু 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল লোক আছে সেইসকল বিদেশী। সেইসকল সি হিন্দুই হওক, সি মুছলমানেই হওক, তেওঁলোক বিদেশী আৰু তেওঁলোকক আমি বহিষ্কাৰ হোৱাটো বিচাৰোঁ। কিন্তু যিসকল 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ লোক আছে, তেওঁলোকক যাতে অত্যাচাৰ কৰা নহয়, তেওঁলোকক যাতে নিৰাপত্তা দিয়া হয়, তেওঁলোকৰ অধিকাৰ যাতে কোনো খৰ্ব নকৰে, তাৰ কাৰণেহে আমি নেমচুৱে দাবী জনাওঁ। আমি কওঁ যে বাংলাদেশী অসমত কেতিয়াও আহিব নালাগে। অসমত বাংলাদেশী কেনেকৈ আহে? বাংলাদেশী ৰোধত বা অনুপ্ৰৱেশৰ ক্ষেত্ৰত এই ব্যৱস্থাটো ৰোধ কৰাত চৰকাৰ কিয় বিফল হৈছে? কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, কেনেকৈ বাংলাদেশী আহে? এইটো বৰ ডাঙৰ প্ৰশ্ন। যি মানে বৰ্ডাৰ আছে, ভাৰত বাংলাদেশ যি বৰ্ডাৰ আছে, এই বৰ্ডাৰটো কি কপাহেৰে বনোৱা নেকি যে তেওঁলোক আহি যায়? তেওঁলোক নিৰাপত্তা দিয়াত নিৰাপত্তা বাহিনী ব্যৰ্থ হৈছে নেকি যে বাংলাদেশী আহি যায়? গতিকে আমি চৰকাৰক দাবী জনাওঁ যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া হ'ব লাগে। বাংলাদেশী যাতে আহিব নোৱাৰে। এনি টাইম 24 ঘণ্টাই তাত 144 ধাৰা জাৰি কৰি ৰাখিব লাগে যাতে মানুহৰ ভিৰ নহয়। আমি নেমচু স্পষ্টকৈ কৈছোঁ, আমি বাংলাদেশীৰ গোলাম নহয়। অসমখন বাংলাদেশীৰ ডাষ্টবিন নহয়। ইয়াতে থকা, আমাৰ অসমত থকা হিন্দুৱে হওক মুছলমানেই হওক, সকলোৱে আমি এক ভাৰতীয়, এক বৃহত্তৰ অসমীয়া জাতি। আৰু এই এক বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি এতিয়া উন্নয়নৰ কথা চিন্তা কৰিব লাগে। অৰ্থনৈতিক উন্নয়ন, সামাজিক উন্নয়নৰ কথা আমি চিন্তা কৰিব লাগে। অকল বাংলাদেশী শব্দটোক লৈ আমি ব্যস্ত হৈ থাকিব নালাগে। মানুহ আকাশত উৰিছে, মানুহ চন্দ্ৰ মংগল গ্ৰহত গৈছে, ঘৰতে বহি আজি পৃথিৱীখন দেখিবলৈ পাইছে। আৰু সেইটো সময়ত আমি মানুহক ব্যস্ত কৰাই ৰাখিছোঁ বাংলাদেশী বুলি। কিছুমান পেইড আন্দোলন হৈ আছে। ভাৰতীয় মানুহক অত্যাচাৰ কৰাৰ কাৰণে কিছুমানে পেইড আন্দোলন কৰি আছে। গতিকে এইবোৰ সকলো বন্ধ হ'ব লাগে। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ সকলো মানুহ আমি একগোট হ'ব লাগে। হিন্দুৱে হওক মুছলমানেই হওক, একগোট হৈ আমি অসমখনক ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থাকক বা আন কোনোবাই থাকক, আমাৰ কথা হ'ল এখন শান্তিৰ অসম হ'ব লাগে, এখন শুৱলা অসম হ'ব লাগে, য'ত মানুহে বসবাস কৰে, য'ত মানৱতাই বসবাস কৰে, তাত কোনো জাত পাতৰ কথা নাহে। সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগে, মংগল হ'ব লাগে, কল্যাণ হ'ব লাগে। গতিকে আমি পুনৰবাৰ কৈছোঁ যে অসমৰ প্ৰতিটো দল সংগঠন, অকল নেমচুই নহয়, প্ৰতিটো দল সংগঠনে বাংলাদেশী থকাটো নিবিচাৰে। 1971 চনৰ 25 মাৰ্চৰ পিছৰ কোনো লোক অসমত থকাটো অসমৰ প্ৰতিজন মুছলমানে নিবিচাৰে, প্ৰতিজন সংখ্যালঘুৱে নিবিচাৰে। গতিকে এই কথাটো কিয় অন্যান্য দল সংগঠনে বুজা নাই বা কিছুমান দল সংগঠনে বুজা নাই? গতিকে তেওঁলোকক আমি স্পষ্ট কৰি দিওঁ যে আমি বাংলাদেশী ৰক্ষক নহয়। আমি সদায় বাংলাদেশীৰ বিৰুদ্ধাচৰণ কৰি আহিছোঁ, বিৰোধ কৰি আহিছোঁ আৰু অনাগত দিনতো আমি বিৰোধ কৰি যাম।